কিয় হ'ল ৰিপৰ্টটো পঢ়ি লোৱাৰ পিছত সকলোৰে ক'বলগীয়াটো থাকিব আজিতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক CC2ৰ লগত আলোচনা কৰিবলৈ কৈছে আমি কাৰো লগত আলোচনা কৰাত কোনো বাধা নাই আলোচনা কৰিম কাৰণ এটা বহুদিনীয়া সমস্যা আজি দিনজোৰা কাৰ্যসূচীৰে আমি BTC চৰকাৰৰ লগত অসম চৰকাৰৰ 3গৰাকীকৈ মন্ত্ৰী আৰু গোটেই মুখ্য সচিবকে আদি কৰি সমূহ শীৰ্ষ বিষয়া একেলগে থাকি আলোচনা কৰিছোঁ আপোনালোকে জানে যে BTCত বহুকেইটা নতুন প্ৰকল্পৰ কাম আৰম্ভ হ'বলৈ গৈ আছে কোকৰাঝাৰৰ পৰা গেলেপুলৈকে ৰেল লাইন হ'ব আৰু অহা জানুৱাৰী মাহত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ শুভ উদ্বোধন কৰাৰ কথা আছে সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ ৰূপসী বিমানবন্দৰৰ উন্নতিকৰণৰ বিষয়ে আলোচনা কৰিছোঁ BTC এৰিয়াৰ ভিতৰতে ৰেলৱে ৱাগনৰ এটা ইণ্ডাষ্ট্ৰী ৰেলৱে বনাব খুজিছে সেই কথাটো আমি আলোচনা কৰিছোঁ বা বিভিন্ন যি ধৰণৰ আৰ্মিৰ কিছুমান ব্যৱস্থা আছিল আৰ্মিৰ ফায়াৰিং ৰেঞ্জৰ কিছু মাটিৰ সমস্যা ইত্যাদি আছিল এই কথাবিলাক আমি আলোচনা কৰিছোঁ তাৰ লগে লগে BTC চৰকাৰখন চলোৱাৰ সময়ত অসম চৰকাৰৰ পৰা ক'ত কি সুবিধাৰ প্ৰয়োজন কি ব্যৱস্থাৰ প্ৰয়োজন এই সম্পৰ্কে আমি কথা পাতিছোঁ আৰু গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি চেষ্টা কৰিছোঁ যাতে BTCৰ উন্নয়ন তীব্ৰ গতিত হ'ব পাৰে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ চৰকাৰ গঠন হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰে যে BTCৰ এক নতুন ৰূপত উন্নয়ন হওক চাৰিওদিশৰ উন্নয়ন হওক প্ৰধানমন্ত্ৰী ডাঙৰীয়াও হয়তোবা জানুৱাৰী মাহত এই BTCলৈকে আহিব তাৰো কি ধৰণে আমি কামখিনি আগবঢ়াম কি ধৰণে এই কামবিলাক আগবঢ়াই নিব গোটেই বিশদভাৱে আজি দিনজোৰা আলোচনা হৈছে আৰু বিভিন্ন সৰু সৰু যিবিলাক সমস্যা আছিলে এই সমস্যাবিলাক যেহেতু গোটেই হেড অফ দ্য ডিপাৰ্টমেণ্ট আমাৰ গোটেই অসম চৰকাৰৰ গোটেই ডিপাৰ্টমেণ্টৰ হেডবিলাক আহিছে আমি 3জনকৈ মন্ত্ৰী আছোঁ ইমিডিয়েটলি ইয়াতে আমি কথাবিলাকৰ এটা সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিছোঁ তাৰ লগে লগে আজি BTCত নতুনকৈ 6জনকৈ নমিনেটেড MCLA শপত লৈছে বা ঘোষণা হৈছে মই ভাবোঁ যে খুব সুন্দৰভাৱে BTCয়ে কাম কাজখিনি আগবঢ়াই লৈ গৈছে আৰু আমিও অসম চৰকাৰে যিমান দূৰ পাৰোঁ একেলগে সবলভাৱে কাম কৰি BTC অঞ্চলৰ উন্নয়নৰ কাৰণে চেষ্টা চলাইছোঁ আচ্ছা যিহেতু আপুনি আজি সচিবালয় উপস্থিত আছে BTC যোৱা পৰহি ঘটনাটো আপোনাৰ প্ৰতিক্ৰিয়া কি এনেকুৱা ধৰণৰ ঘটনা ক'তোৱে হ'ব নালাগে এনেকুৱা ধৰণৰ ঘটনাই আমাৰ উন্নয়নক বাধা হিচাপে লয় আৰু এটা কথা ঠিক যেতিয়া এটা ৰিপৰ্ট আহে ৰিপৰ্ট এটা এখন মিনিষ্ট্ৰিয়েল কমিটিৰ ৰিপৰ্টটো আহিছে 7:30 বজাত এছেম্বলিত দাখিল হৈছে 7:30 বজাত তাৰ আগলৈকে ৰিপৰ্টত কি আছে কোনোৱে নাজানে গতিকে তাৰ আগত যেতিয়া কিবা এটা আন্দোলন হয় তেতিয়াহ'লে কথাটো অকণমান বুজিবলৈ দিগদাৰ হয় যে আন্দোলনটো কিয় হ'ল ৰিপৰ্টটো পঢ়ি লোৱাৰ পিছত সকলোৰে ক'বলগীয়াটো থাকিব আজিতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক CC2ৰ লগত আলোচনা কৰিবলৈ কৈছে আমি কাৰো লগত আলোচনা কৰাত কোনো বাধা নাই আলোচনা কৰিম কাৰণ এটা বহুদিনীয়া সমস্যা এই সমস্যাটো আমি সমাধান সূত্ৰ ওলাব লাগিব সমাধান এইটোৱে যে যিসকলে জনজাতি বিচাৰিছে তেওঁলোকৰ অধিকাৰ পাব লাগিব আৰু পূৰ্বতে থকা জনজাতিসকলে তেওঁলোকৰ কোনো অধিকাৰ হেৰুৱাব নালাগিব তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগিব ইয়াৰ এটা সূত্ৰ উলিওৱা হৈছে সমাধান সূত্ৰৰ চেষ্টা কৰা হৈছে 10 বাৰ কথা পাতিম CC2ৰ লগত আৰু প্ৰয়োজন হ'লে আৰু অন্যান্য আপচুৰ লগত কথা পাতিম সকলোৰে লগত কথা পাতিম গতিকে এই কথা বাৰ্তাবিলাক পতাৰ সলনি যদি এনেকুৱা ধৰণৰ পৰিৱেশ হয় তেতিয়া এই যি অসমত যে এটা শান্তিৰ পৰিৱেশ BTCত যে এটা শান্তিৰ পৰিৱেশ এইবিলাক বিঘ্নিত হয় উন্নয়ন বিঘ্নিত হয় গতিকে আমাৰ আগ্ৰহ এটাই থাকিব যে আৱেগ সকলোৰে আছে আৰু সকলোৱে মিলি আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সকলোৰে আৱেগ অনুভূতিক শ্ৰদ্ধা জনাই আমি কামটো কৰিব লাগিব আৰু ইয়াৰ এটা সমাধান সূত্ৰ মই ভাবোঁ যে এই মন্ত্ৰী গোটৰ যিখন প্ৰতিবেদন এই প্ৰতিবেদনে দিব বুলি আমি আশা ৰাখিছোঁ যাৰ যি আক্ষেপ আছে কিবা অভিযোগ আছে ক'বলগীয়া আছে সকলোৰে কথা শুনিবলৈ আমি প্ৰস্তুত আছোঁ কিন্তু তাৰ বিপৰীতে এনেকুৱা ধৰণৰ যি কাম আমি কৰিব নাপায় তেনেকুৱা কাম কৰিলে আমাৰ সকলোৰে মনত কষ্ট হয় আৰু সেইটো সকলোৱে নকৰিব বুলি আশা ৰাখিছোঁ মন্ত্ৰীগোটৰ ৰিপৰ্টৰ পূৰ্বতে আপচু বা UPPৰ লগত আলোচনা মানে CC2ৰ লগত বহুবাৰ আলোচনা হৈছে কাৰণ প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনৰ যেতিয়া CC2ৰ লগত আলোচনা হয় এক্সিষ্টিং বা ট্ৰাইবেল কমিউনিটি
কমিউনিটিবিলাকৰ ৰাইটছ লৈ গতিকে সম্পূৰ্ণৰূপে আলোচনা বহুবাৰ হৈছে আৰু এইটো আজি নহয় 2019 চনৰ পৰা চলি থকা এটা প্ৰচেছ 19 চনৰ পৰা কিমান বাৰ প্ৰচেছৰ মাজেৰে এই 6টা বছৰৰ প্ৰচেছৰ মাজত এই ৰিপৰ্টটো আহিছে গতিকে ইয়াত বিভিন্ন পৰ্যায়ত আলোচনা হৈছে আৰু আলোচনা যদি ৰিপৰ্টটোৰ পিছতো আলোচনা কৰিব লগা আছে তাৰ কাৰণে অসম চৰকাৰ প্ৰস্তুত আছে অসম চৰকাৰ আমাৰ মন্ত্ৰীগোটৰ সদস্যসকল প্ৰস্তুত আছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টতাৰে কৈছে যাৰ যি ক'ব লগা আছে মন্ত্ৰীগোটৰ অধ্যক্ষ ৰণোজ পেগু ডাঙৰীয়া আছে তেখেতৰ ওচৰত গৈ ক'ব পাৰিব তেখেতৰ পৰা কথাখিনি জানি ল'ব পাৰিব ক'ৰবাত যদি কিবা বুজাত অসুবিধা হৈছে জানি ল'ব পাৰিব আমি এটা আলোচনাৰ মাজেৰে সমাধান সূত্ৰ উলিয়াব লাগে আমি সিমানেই কামনা কৰোঁ